দিনটো বহুত বেছি ব্যস্ততা থকাৰ কাৰণে মই মোৰ স্কিনখন কেয়াৰ ল'বলৈ একেবাৰে সময় পোৱা নাই, যাৰ কাৰণে মোৰ স্কিনখন একেবাৰে ড্ৰাই হৈ গৈছে। পাৰ্লাৰত যাবলৈ মোৰ সময় নাই, যিহেতু পাৰ্লাৰত বহুত বেছি সময় লাগে। সেইটো কাৰণে মই ভাবিলোঁ ঘৰতে নিজে এটা ফেচিয়েল মই তৈয়াৰ কৰি লওঁ, যিহেতু ঘৰত সময়ো কম আৰু ঘৰৰ কিছুমান এনেকুৱা সামগ্ৰী আছে যিবিলাক সামগ্ৰীৰে আমি নিজে ঘৰতে ফেচিয়েল তৈয়াৰ কৰি ল'ব পাৰোঁ। আৰু এটা কথা মই কওঁ যে পাৰ্লাৰৰ যিবিলাক ফেচিয়েল সেইবিলাকতকৈ কিন্তু ঘৰতে কৰা ফেচিয়েলবিলাক বেছি উন্নতজনক বুলি মই ভাবোঁ। আপোনালোকৰ মতামত জনাব। আৰু মই কিন্তু সদায় এইদৰে কৰি থাকোঁ। আৰু মই ইয়াতে কি মিক্স কৰিছোঁ আপোনালোকে যদি জানিব বিচাৰে কমেণ্ট কৰিব। মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক ডিটেইলছ দি মই বনাই ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াম। কিন্তু আজি মই এইদৰে ব্যৱহাৰ কৰিছোঁ, নামবিলাক কোৱা নাই কি ইউজ কৰিছোঁ। আৰু মই এনেদৰে 5 মিনিট ৰখাৰ পিছত আপোনালোকে মোৰ লুকটো চাওকচোন, ইমান বেছি স্কিনখন ভাল লাগিছে নহয়। মই নিজেই মানে ধুই দিয়াৰ পাছত বহুত বেছি ভাল পাইছোঁ। ইমান বেছি অইলি হৈ যায়, ইমান যাৰ স্কিন ড্ৰাই নহয়, এই ফেচিয়েলটো কিন্তু ব্যৱহাৰ কৰিবই লাগে। তেনেহ'লে আজিৰ ভিডিঅ'টো যদি